চেঙেরা বন্ধু রসিয়া বড় ঘরত বসিয়া চেঙেরা বন্ধু রসিয়া রাভা দেবী কত মোর মা এখন বিহু আচলতে এই পাইপলাইনতে আমি 2004 চনতে আৰম্ভ কৰিছিলোঁ তেতিয়া একদম খুব কমকৈ আৰু কম পৰিসৰৰ মাজত বিহুখন আৰম্ভ কৰিছিলোঁ লাহে লাহে আমি কমিটি ডাঙৰ কৰিলোঁ আৰু মই নিজে উদ্যোগত বহুত ডাঙৰকৈ বিহুখন পাতিবলৈ ল'লোঁ আৰু সকলোৰে শুভেচ্ছা লওঁ সকলোৰে আশীৰ্বাদ লৈ আমি বিহুখন এতিয়া একাদশী আজি 21 বছৰ পালন কৰি আহিছোঁ নাজানো ৰাইজে খুব ভাল হয় বুলিয়ে কয় কষ্ট কৰোঁ নিজৰ ঘৰতকৈও বেছি কষ্ট কৰোঁ ইয়াত বিহুখন ভাল হ'বৰ কাৰণে গতিকে এইবাৰো 21তম বিহু আমি সকলোৰে শুভেচ্ছা আশীৰ্বাদ লৈ আগবাঢ়িছোঁ আৰু আপোনালোকৰ আজি প্ৰগ্ৰেম ভাল হৈছে আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ বৃহত্তৰ হাতীগাঁও পাইপলাইন বহাগী উৎসৱ সম্বৰ্ধনা জ্ঞাপন কৰিলে আৰু এগৰাকী মহিলাই গোটেই নেতৃত্বৰে আয়োজন কৰিছে কেনেকুৱা পৰিৱেশ দেখা পালে কি ক'ব খুব ভালে লাগিছে মহিলা হৈ যে ইমান ধুনীয়া এটা আয়োজন কৰিছে মই এইবাৰ প্ৰথমবাৰৰ কাৰণে আহিছোঁ কিন্তু মই ভাল পাইছোঁ বিহুটো জানিব অসমীয়া হ'লে বিহু থাকিবই লাগিব যেতিয়ালৈকে অসমীয়া থাকিব তেতিয়ালৈকে বিহু থাকিব গতিকে বিহুটো আমাৰ অত্যন্ত প্ৰয়োজনীয় এই যে নৱপ্ৰজন্ম ইমান ঠাৰ খাই আছে তেওঁলোকে কিমান ফূৰ্তি পাইছে আৰু বিহুৰ মাহাত্ম্যটো বুজি পাইছে আৰু কমিটিক মোক যে আহি এইখিনি আহিবৰ কাৰণে সুবিধা দিলে এইখন মঞ্চত মই আজি আহিব পাইছোঁ সঁচাকৈ তেওঁলোকক মই কৃতজ্ঞতাৰ লগতে ধন্যবাদ জনাইছোঁ চিনাকি নাম ডেমক্ৰেচি লাইভ নামৰ এটি সংবাদ মাধ্যম যাৰ জৰিয়তে এগৰাকী ব্যক্তিয়ে আমাৰ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে মৰম কুমাৰ ডাঙৰীয়া তেখেত আমাৰ মাজত আছে তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ব্যতিক্ৰমী প্ৰচেষ্টাৰে তেওঁ বহুখিনি কাম কৰি আছে মৰম কুমাৰ দাৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে আপোনালোকে নিশ্চয় চিনি পায় তেওঁ বিভিন্ন নতুন নতুন প্ৰতিভাসমূহক তেওঁৰ চেনেলৰ যোগেদি তেওঁ চিনাকি কৰাই দিছে সকলোৰে সৈতে গতিকে মই মৰম দাক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ ক'বলৈ বিশেষ নাই গীতৰ সময় বহাগৰ সময় আৰু জুবিন দাবিহীন সেই সময় কথা এটাই সেয়া হ'ল শেৱালী লিখাৰু যিগৰাকীয়ে 21 বছৰ জুৰি এই অঞ্চলত বিহুৰ আয়োজনেৰে এই অঞ্চলত বিশেষ মাত্ৰা দিবলৈ সক্ষম হৈছে আৰু নাৰী শক্তিৰ বাবে আমি হাত চাপৰি লাগে শেৱালী লিখাৰুৰ হাত চাপৰি তাতেই মোৰ ভাষণ সমাপ্ত ধন্যবাদ